বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে এটা এডুকেটেড কোপছ। ফাৰ্ষ্ট ভিডিঅ'টো আপোনাৰ অলৰেডি দিয়া আছে যে এক্সাম ৰিলেটেড যিখিনি এক্সপ্লেনেশ্যন আছে, কেতিয়া হ'ব, ডেট কিমান, কি হ'ব, এইখিনি দিয়া আছে। ফাৰ্ষ্ট ভিডিঅ'টো চাই ল'ব আপোনালোকে। এতিয়া মই মেইন কথাটো হ'ল আজি ইয়াৰ মেইন টপিকটো হ'ল এডিআৰইৰ ওপৰত মই দুটামান টপিক কুৱেশ্যন আপোনালোকৰ আহিছিলে, সেই কুৱেশ্যনকেইটা মই আপোনালোকক জনাব বিচাৰিছোঁ। সকলোৱে পেনিক হৈ আছে বস্তুটো যে এক্সামটো কি APSC ক্লিয়াৰ কৰিব, কোনে কেনেকুৱা হ'ব, এক্সাম পেটাৰ্ণটো কিমান হাই হ'ব, ষ্টেণ্ডাৰ্ড লেভেলটো কিমান হ'ব, সেই বস্তুখিনিৰ ওপৰত মই এটা একদম শ্বৰ্টলি আপোনালোকৰ দুটামান কথা কৈ যাম। মেইন আপোনালোকৰ মেইন মটিভটো হ'ল কি, এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগে। এক্সাম এটাৰ কাৰণে প্ৰিপেয়াৰ হোৱাৰ টাইমত আপোনালোকে যদি বহুত কিছুমান মাথাত আনি থাকে যে মেণ্টেল হেল্থটো আপোনালোকৰ অকণমান নাইকিয়া হৈ গৈ থাকিব, কমি আহিব, পেনিক চিটুৱেশ্যন এটা যিমান আনিব তেতিয়াহ'লে আপোনালোকৰ সময়বোৰ নষ্ট হ'ব। সময়বোৰ নষ্ট হোৱাৰ লগে লগে কি হ'ব, আপোনাৰ লগৰজনে, আপুনি ধৰক ভাবক এক্সামটোৰ বাবে আজি এই নটিফিকেশ্যন পোৱাৰ পাছত আপুনি 7-8 দিন এসপ্তাহ যদি আপোনালোকে ভাবি থাকে যে এক্সাম কেনেকুৱা হ'ব, কি হ'ব, তাৰ সলনি আপোনালোকে পঢ়ক, অকণমান সময়ৰ সদব্যৱহাৰ কৰক সময়টো। গতিকে পেনিক চিটুৱেশ্যন এটা আনি পিনি আপোনালোকে নিজৰ বহুমূলীয়া সময়খিনি নষ্ট নকৰিব, কাৰণ আপোনাৰ লগৰখিনি সেই 7 দিনত আপোনাৰ লগৰ কেইজন বা আপোনাৰ অপজিশ্যনত যিজন মানুহ ৰৈ আছে সেই মানুহজন বেছি অকণমান এডভান্স লেভেললৈ গুচি যাব। ঠিক আছে। মেইনলি এক্সাম হ'ব আপোনালোকৰ 15, 22, 29 ছেপ্টেম্বৰত। মেইনলি এই 15 আৰু 22, 29 ছেপ্টেম্বৰত মষ্ট প্ৰবেবলি আপোনালোকৰ যিটো প্ৰিলিমছ হ'ব, প্ৰিলিমছটো এডিআৰই গেট 3 কাৰণে কৈ আছোঁ গ্ৰেড 3 যিটো প্ৰিলিমছ হ'ব, সেই প্ৰিলিমছটোহে মেইনলি কণ্ডাক্ট হ'ব। মেবি মোৰ যিটো অপিনিয়ন মই সেইটো দিছোঁ আপোনালোকক। প্ৰিলিমছটো হ'ব আপোনালোকৰ MCQ টাইপ, আগতে আপোনালোকে এইটো এক্সাম দিছে। আৰু মেইনছটোক লৈ পিনি এতিয়ালৈকে আমি কনফাৰ্ম নিউজ একো পোৱা নাই, কাৰণ মেইনছটো হ'ব পাৰে MCQ টাইপ, নহ'লে আপোনাৰ যিটো আপুনি অলপ ডেছক্ৰাইব কৰি লিখিব লাগিব বস্তুখিনি, অলপ বহলাই লিখাৰ এই চিষ্টেমটোত আপোনালোকে যিখিনি আমাৰ APSCৰ যিটো মেইনছ এক্সাম হয়, সেই মেইনছ এক্সামৰ প্ৰচেছত হ'ব। কিন্তু যিটো লেভেল হয়, সেই লেভেলটো APSC আণ্ডাৰত কোনো কাৰণতে নাযায়, সেইটো আপোনালোকে ভাবিবলগীয়া কথা নহয়। প্ৰথম কথা, ফাৰ্ষ্ট পইণ্ট, প্ৰিলিমছ ফাৰ্ষ্ট যদি হয় প্ৰিলিমছ হ'ব, প্ৰিলিমছত আপোনালোকৰ MCQ থাকিব। MCQ কুৱেশ্যনখিনি আপোনালোকে আগতে এক্সাম দিছে, হেণ্ডেল কৰিব পাৰিব নিজক, গতিকে সেইখিনি আপোনালোকে চাই ল'ব। আৰু 2 নম্বৰ কথা, ছেকেণ্ড ষ্টেজত আপোনালোকৰ এক্সাম হ'ব মেইনছ। মেইনছ যদি আপোনালোকৰ দুটা ষ্টেজ থাকিব, হয়তো MCQয়ে হ'ব পাৰে। যদি MCQ হয় তেতিয়াহ'লে প্ৰিলিমছৰ যিখিনি MCQ আছিলে তাতকৈ অলপ ষ্টেণ্ডাৰ্ড লেভেলটো হাই হৈ যাব। গতিকে আপোনালোকে কিমানখিনি ডিপলি পঢ়িলে, আপোনালোকে কিমানখিনি ভিতৰত সোমাব লাগিব, সেই বস্তুটো অলপ চাই ল'ব। MCQত ছাপ'জ মই কথাটো ক'লোঁ আপোনালোকক, MCQত আপোনালোকৰ যদি কমন কুৱেশ্যন আপোনালোকৰ ধৰক যদি আহে যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে, চিপাহী বিদ্ৰোহ কিমান চনত হৈছিলে, প্ৰিলিমছত যদি তেনেকুৱা কুৱেশ্যন আহে তেতিয়াহ'লে মেইনছত হয়তো যদি মেইনছৰ যদি MCQ টাইপে হয় তেতিয়াহ'লে মেইনছত আপোনালোকৰ চিপাহী বিদ্ৰোহৰ ভিতৰৰ কোনোবা এজন কোন আপোনালোকৰ শ্বহীদ হৈছিলে, কোনে নেতৃত্ব দিছিলে, তেনেকুৱা কুৱেশ্যনৰ অলপ অকণমান ষ্টেণ্ডাৰ্ডটো অলপ হাই হৈ যাব। ঠিক আছে। চৰি, মেইনছটো যদি আৰু MCQ নহয়, যদি অলপ ডেছক্ৰাইব কৰিবলগীয়া হয় তেতিয়াহ'লে কুৱেশ্যন পেটাৰ্ণটো APSCৰ লেভেলত কেতিয়াও নাযায়। APSCৰ যিখিনি আমাৰ APSCৰ যিটো মেথড আছে, সেই মেথডটো যিমানখিনি ষ্টেণ্ডাৰ্ড হ'ব, সেই ষ্টেণ্ডাৰ্ডৰ ওপৰত আপোনালোকে ADRE 2.0 গ্ৰেড 3 পৰীক্ষাই কোনো কাৰণতে পাতিব নোৱাৰে অসম চৰকাৰে। সেইটো মই আপোনালোকক 100% গেৰাণ্টি দি ক'ব পাৰিম যে APSC মেইনছৰ নিচিনা কোনো কাৰণতে এক্সামটো নহয়। এটা বস্তু হ'ব পাৰে যে ডেছক্ৰাইব কৰিয়ে লিখিব লাগিব আপোনালোকে, কিন্তু ধৰক আগতে আমি যিখিনি ছ'চিয়েল ছায়েন্সত আমি যেনেকুৱা কুৱেশ্যন আমি পাইছিলোঁ, 4-5টা কাৰণ লিখা, বা চিপাহী বিদ্ৰোহৰ মূল কাৰণ কি আছিলে, শৰাইঘাটৰণৰ দুটা মানে আখোৱাহ লিখা, কিবা তেনেকুৱা আমি আগতে যিখিনি কুৱেশ্যন পাইছিলোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন মেইনলি আহিব। ঠিক আছে। তাৰপাছত আহিব আপোনাৰ যিখিনি মানুহে আপোনালোকৰ ৰং এক্সপ্লেনেশ্যন এটা দি আছে যে APSC লেভেলত কণ্ডাক্ট কৰিব, সেই বস্তুটোক মই একদম কনফাৰ্ম নিউজ এটা আপোনালোকক দিছোঁ যে APSC লেভেলত কোনো কাৰণতে নহয়, আৰু APSC এক্সামটো কোনো কাৰণতে নাপাতে। এক্সাম পাতিব SLRCয়ে। আগতে আপোনালোকে যেনেকৈ এক্সাম পেটাৰ্ণটো যিটো আছিলে, চিলেবাছ যিটো আছিলে, ছেইম হ'ব আপোনালোকৰ। ইমান এই 2 মাহ সময়ৰ ভিতৰত আপোনালোকক APSC লেভেলত এক্সাম পাতি বা APSC চিলেবাছ ভুল বস্তু আপোনালোকক নিদিয়ে, সেই বস্তুটো আপোনালোকে টেনশ্যন নল'ব। চিলেবাছ একেটাই হ'ব, খালি যিটো প্ৰিলিমছ আৰু মেইনছৰ যিটো বস্তুটো অলপ ভাগ হৈ বস্তুটো বেলেগ এটা চিষ্টেমত আপোনালোকক লৈ যাব। আৰু ইণ্টাৰভিউটো আপোনালোকে দিছে, আগতে ভাইভা দি আছিলে, সেই ভাইভা ছেইম বস্তুটো। এতিয়া আৰু এটা কথা, দুটামান কথা ক'ব লাগিব ইয়াতে। আপোনাৰ এই যিখন আমাৰ প্ৰেছ মিট দিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে, তাতে আপোনালোকে দুটা বস্তু কোৱা হৈছে যে ইম্পৰ্টেণ্ট বস্তু, যে 31 মাৰ্চ 2025ৰ আগত এই গোটেই ৰিকুৱাৰমেণ্টখিনি কমপ্লিট হৈ যাব। গতিকে 15, 22 আৰু 29 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকৰ প্ৰিলিমছ ক্লিয়াৰ হ'লে
most probably নৱেম্বৰত আপোনাৰ ইলেকশ্যন আছে, ইলেকশ্যন মানে আমাৰ পঞ্চায়ত ইলেকশ্যন আছে, পঞ্চায়ত ইলেকশ্যন নৱেম্বৰত হ'লে ডিচেম্বৰ মানলৈ আপোনালোকৰ মেইনছৰ এক্সামৰ নটিফিকেশ্যন আহি যাব। তো ডিচেম্বৰত যদি মেইনছ হৈ যায় তেতিয়াহ'লে ফেব্ৰুৱাৰ ফাৰ্ষ্ট উইকত বা ছেকেণ্ড উইকত আপোনালোকৰ ইণ্টাৰভিউ বা ভাইভা হৈ যাব। গতিকে আপোনালোকে আফটাৰ 31 মাৰ্চ আপোনালোকে এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ হাতত পৰি যাব। ঠিক আছে, তো এক্সামৰ বাবে বেছি এতিয়া পেনিক হৈ একো লাভ নাই, যিমানখিনি পঢ়িব লাগে যিমানখিনি বেষ্ট দিয়ক। আপোনালোকৰ যদি কিবা সহায় লাগে নিশ্চয় আমি আছোঁ, ভাল ভাল ইউটিউব চেনেল বহুতখিনি আছে, গোটেইখিনিক আপোনালোকে ফ'ল' কৰিব নালাগে, 2-3টা ভাল পাৰ্টিকুলাৰ চেনেলছ লৈ লওক, টাৰ্গেট লৈ লওক, এই চেনেলকেইটাক মই ফ'ল' কৰিম। আৰু 2 নম্বৰ কথা হ'ল বহুত বেছি অভাৰ থিংকিং নকৰিব, এনজাইটি আপোনাৰ মগজুত আনি নল'ব। মেণ্টেল হেল্থৰ কথা থাকে, এডিআৰিৰ কাৰণে মেণ্টেল হেল্থটো মেইনলি মষ্ট প্ৰবেবলি আপোনালোকৰ এক্সামৰ ৰিলেটেড যিখিনি বস্তু কৰি থাকে সেই বস্তুখিনি আপোনালোকে যিকোনো এজন ভাল গাইডেঞ্চ কোনোবা এজনৰ পৰা লৈ ল'ব। সেইজন বা মোকো সুধিব পাৰে, আপুনি বেলেগ মোতকৈও কোনোবাই ভালকৈ আপোনালোকক এক্সপ্লেইন কৰিলে তেখেতক সোধক, বা মই যদি মোক যদি সোধে ময়ো আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টোত আপোনালোকক শেষ কৰিব যোৱাৰ আগত মই আকৌ এবাৰ মেইন পইণ্ট 3টা কৈ দিছোঁ যে আপোনালোকৰ এক্সাম কোনো কাৰণতে APSCয়ে নাপাতে, APSC লেভেলত কোনো কাৰণতে এক্সাম নহয়, এক্সাম পাতিব SLRCয়ে। 31 মাৰ্চ 2025ৰ আগত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ আপোনালোকৰ হাতত পাই যাব। আৰু যিখিনি আৰু এটা ভাল খবৰ দি যাওঁ, নেক্সট যিটো এই প্ৰচেছটো কমপ্লিট হোৱাৰ লগতে মানে বিত্তীয় বৰ্ষৰ যিটো ফাইনেন্সিয়েল ইয়েৰ থাকে সেইটো আপোনাৰ মাৰ্চত ষ্টাৰ্ট হয়। আমাৰ যিটো 2024-25ৰ যিটো বিত্তীয় বৰ্ষ হ'ব, সেই বিত্তীয় বৰ্ষৰ ঠিক পাছতে আকৌ আছাম পুলিচৰ বাবে নেক্সট ৰিক্ৰুইটমেণ্ট আছাম পুলিচে উলিয়াই দিব। আৰু যিটো আছাম পুলিচ চাব ইন্সপেক্টৰ আৰু ABUB তেওঁলোকৰ প্ৰচেছ এই APSC এই এডিআৰিৰ পেটাৰ্ণত কোনো কাৰণতে নাযায়, তেওঁলোকৰ পেটাৰ্ণ ছেইম হ'ব। আগতে যেনেকৈ এক্সাম দিছিলে, ফাৰ্ষ্ট আপোনালোকে SI কাৰণে ৰিটেন দিলে, তাৰপিছত ফিজিকেল দিলে, তাৰপিছত ইণ্টাৰভিউ, তেনেকুৱা চিষ্টেমত যাব। আৰু যিটো ABUB কাৰণে ABUB ফাৰ্ষ্ট আপোনাৰ ফিজিকেল টেষ্ট হ'ব, তাৰ পাছতহে আপোনাৰ 50 নম্বৰৰ বা 45 মাৰ্কছৰ আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তো কথাখিনি ক্লিয়াৰ হ'ল, কোনো কাৰণতে APSCয়ে কণ্টেক্ট নকৰে, APSC পেটাৰ্ণটোহে APSCৰ ল'ব, প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ হ'ব। কিন্তু APSCৰ লেভেলত কোনো কাৰণতে চিলেবাছ আপোনালোকৰ চেঞ্জ নকৰে, চিলেবাছ যিটো আগতে চিলেবাছ দিয়া আছিলে সেই চিলেবাছটোৱে ফ'ল' কৰক আৰু নিজৰ বেষ্ট দি অসম চৰকাৰৰ এজন বিষয়ববীয়া বা কৰ্মচাৰী হিচাপে নিজকে নিযুক্তি দিবলৈ ট্ৰাই কৰক। বেছি পেনিক নহ'ব, মানুহৰ কথা নুশুনিব, নিজৰ বেষ্টখিনি নিজে দি যাওক। গুড লাক, থেংক ইউ।